এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গ'ল আৰু সি দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেষত সি তাকেই ঘৰলৈ নি খাবৰ মনেৰে বাচিবলৈ ধৰোঁতে শিঙৰাই মাত লগালে, ককাই, মই শিঙৰাৰ ৰজা, তই মোক নাখাবি, মই তোৰ গৰুটো সদায় ৰখি দিম। মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নাখালে। পিছদিনা দুপৰীয়া শিঙৰাক খুৱাই বোৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে। শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে। এইদৰে বহুদিন গ'ল। এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক'লে, হেৰ' ৰাক্ষস, ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ তেহে মোৰ গৰু চুৰ কৰিবি, নহ'লে তোৰ ফালে আজি আইঠা। ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মটমটনি দেখি হাঁহি তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত বিষ কাঁইটেৰে পিন্ধি দিলে। তেতিয়াই ৰাক্ষসৰ হাতখনত চেং চেঙনি ভং ভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি, তোক যিহকে লাগে মই তাকে তোক দিম, তই মোক এৰি দেও, এই বুলি কোৱাত শিঙৰাই ক'লে, যদি তোক এৰি দিবই লাগে তেনেহ'লে মোক কি দিবি তই আগেয়ে ক। ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙুঠি উলিয়াই দি ক'লে, এই আঙুঠিটো কলপাত এখনত থৈ ভালমতে সেৱা শুশ্ৰূষা কৰিলেই আঙুঠিটোৰ গুণত তোৰ ঘৰ দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ ৰূপেৰে ঠাহ খাই পৰিব। শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক পিন্ধিবলৈ এৰি দি আঙুঠিটো লৈ গৰুটোক খেদাই খেদাই আনি ঘৰ পালেহি। ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙুঠিটো দি সকলো কথা ভাঙি পাতি ক'লত গিৰিহঁতে ৰং মনেৰে শিঙৰাই কোৱামতে আঙুঠিটো কলপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ বাৰী সকলোবোৰ সোণৰ হৈ পৰিল আৰু সোণ ৰূপেৰে ঘৰটো উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ কেঁচা তামোল কাটি বিয়া দিলে। এইদৰে বহুদিন গ'ল। এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মূৰটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মূৰটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থুলন্তৰ জুপুৰুষ হৈ পৰিল। তেতিয়া সকলোৱে মহা আনন্দৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে।